সকলোৰে বাবে শিক্ষা সকলোৰে বাবে কৰ্মসংস্থাপনৰ দাবীত আজি বিলাসীপাৰাত শ্ৰমিক ইউনিয়ন কাৰ্যালয়ত DYFI বিলাসীপাৰা আঞ্চলিক অভিৱৰ্তন অনুষ্ঠিত হয়। আজিৰ অভিৱৰ্তনত ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথ আৰু ৰাজ্যিক সদস্য শুভঙ্কৰ ঘোষ, ধুবুৰী জিলা সভাপতি বিশ্বজিৎ দে, শ্ৰমিক নেতা তাপস চক্ৰৱৰ্তী, কৃষক নেতা আজাদ আলী মিয়া, SFIৰ ধুবুৰী জিলা সম্পাদক ৰাফিউল ৰহমান, বিলাসীপাৰা আঞ্চলিক সম্পাদক আছিক ইফতিকাৰ আহমেদ, বিলাসীপাৰা আঞ্চলিক উপ সভাপতি জাহিনুৰ আহমেদ উপস্থিত থাকে। পতাকা উত্তোলনৰ মাজেৰে আৰম্ভ হোৱা অভিৱৰ্তনৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে DYFIৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথ। শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে ৰাজ্যিক সদস্য শুভঙ্কৰ ঘোষ আৰু উপস্থিত প্ৰতিনিধিসকলে। আজি বিলাসীপাৰা আঞ্চলিক কমিটি গঠন হৈছে আমাৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI আৰু সেই সম্পৰ্কে আজি সভা আছিলে। আমি বৰ্তমান দেখা পাইছো যে নিবনুৱা সমস্যাই অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ পঞ্জীয়নভুক্ত চৰকাৰী ৱেবছাইটত থকা পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ৩৫ আৰু যিসকলে পঞ্জীয়ন নাই কৰা তেওঁলোক আছে। আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন বাৰুকৈ ব্যৰ্থ হৈছে আৰু সেইকাৰণে লাখৰ পিছত লাখ যুৱক যুৱতী অসমৰ পৰা বাহিৰলৈ গৈছে। যি সময়ত চৰকাৰখনে প্ৰত্যেক বছৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল, সেই সময়ত এতিয়াও আচলতে ১ লাখ নিযুক্তিৰ যিটো কোটা, সেই কোটা সম্পূৰ্ণ হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত একো কৰিব নোৱাৰে। এখন হৈছে বাকী আৰু ফাঁকিৰ চৰকাৰ। আজি যেতিয়া অন্ন বস্ত্ৰ বাসস্থান শিক্ষা স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ কথা আলোচনা হ'ব লাগিছিল, সেই সময়ত সাম্প্ৰদায়িক ৰাজনীতি হিন্দু মুছলমানৰ কথা আলোচনা হৈ আছে এখন চৰকাৰৰ মুখেদি। সেই কথাবোৰ আমি দেখা পাইছো। যেতিয়া যি সময়ত সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত হ'ব লাগিছিল, সেই সময়ত সাধাৰণ নাগৰিকে আজি নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। দীৰ্ঘদিন ধৰি বিদেশী সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰখনে এতিয়া সাম্প্ৰদায়িক ৰাজনীতিত নামি পৰিছে। মুখত খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে এতিয়া ৰাভা হাছঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত ইয়াৰ যি জনজাতীয় লোক, সেই জনজাতীয় লোকৰ মাটিৰ ওপৰত আক্ৰমণ নমাই আছে। আমি DYFI আমাৰ স্পষ্ট কথা, চৰকাৰে যুৱকসকলক কৰ্মসংস্থাপন দিয়ক, ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা বন্ধ কৰক, শিক্ষা সুনিশ্চিত কৰক, কৃষকক তেওঁলোকৰ ফচলৰ উচিত মূল্য দিয়ক, শ্ৰমিকক উচিত মজুৰি দিয়ক। তেতিয়াহে অসমখনক আগুৱাই নিব পাৰিব। অসমখনক হিমন্ত বিশ্ব শৰ্মাই যদি 5খন ৰাজ্যৰ ভিতৰত ৰাখিব বিচাৰিছে, তেন্তে সাধাৰণ খাটি খোৱা মানুহ, কৃষক, শ্ৰমিক, মধ্যবিত্ত, যুৱক, ছাত্ৰ সকলোৰে উন্নতিৰ কাৰণে কাম কৰক। কৃষকে যাতে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰক, ধান যাতে পতানলৈ ৰূপান্তৰ নহয় সেয়া নকৰিব। শ্ৰমিকৰ যাতে মজুৰি বৃদ্ধি কৰে, কেৰেলাৰ নিচিনাকৈ যাতে মজুৰি দিব পাৰে। কৃষকৰ উৎপাদিত ফচল এই পথাৰ আৰু বজাৰখন যাতে সুৰক্ষিত কৰিব পাৰে। বৃহৎ বনীয়া গোষ্ঠীলৈ, বৃহৎ পুঁজিপতিৰ গোষ্ঠীলৈ অসমৰ মাটি যাতে মেলি নিদি মানুহক যাতে মাটিৰ পট্টা দিয়ে তাৰ ব্যৱস্থা কৰক। আৰু দীৰ্ঘদিন ধৰি চলি অহা যি এই বিদেশী সমস্যা, সেই সমস্যা সমাধান কৰক। তাক লৈ ৰাজনীতি নকৰিব, তাক লৈ ভাৰতীয় মানুহৰ ওপৰত হাৰাশাস্তি নকৰিব। সেই বাৰ্তা আমি স্পষ্টভাৱে আজি এই অভিৱৰ্তনৰ মাজেদি দিব বিচাৰিছো।